কৰিব নেকি উচ্ছেদৰ কথাটো মই ভাষণতো কৈছোঁ যে অন্যায়ভাৱে যিসকলক আপোনাৰ উচ্ছেদ কৰিছে এইসকলক কংগ্ৰেছ দল আহিলে তেওঁলোকক আমি মাটিও দি ঘৰ দিম এইটো মই অকল ৰকিবুল হুছেইনে কোৱা নাই এইটো অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি খাৰ্গে ডাঙৰীয়াই মুকলিকৈ কৈছে যে যিসকল জেনুইন মানুহৰ ঘৰ ভাঙি দিছে যিসকলৰ তেওঁলোকৰ ভূমিহীন মাটি তেওঁলোকক আমি মাটিও দিম তেওঁলোকৰ ঘৰৰ ব্যৱস্থাও কৰিম আজি আমি ইয়াত আহিছোঁ সামান্য পৰিমাণে আমি কংগ্ৰেছ দলৰ পৰা তেওঁলোকক অকণমান সকাহ দিবৰ কাৰণে দিলে সেইখিনি কথা নকয় এই মানুহখিনিৰ আপোনাৰ কি অৱস্থাত আছিল কি নাই সেই কথাখিনি থ্ৰুতে মই এতিয়া ক'ব নোৱাৰিম কিন্তু যি বহুতকতো দিয়াও হৈছে আজি এই মানুহখিনিক তেওঁলোকে যিখিনি আপোনালোকে কোৱা মানে মই ৰিকগনাইজ কৰা হেতু জেনুইন মানুহৰ যিসকল কাটিছে সেইসকলৰ কথা কি কয় হ'ব পাৰে দুই এজন মানুহ ক'বাৰ আপোনাৰ তেওঁলোকৰ কাগজ নাই কাগজ থকা মানুহখিনিৰ যে ভাঙিলে এতিয়া কোনে আহি তাৰ তৃত্ব লৈছে আপোনাৰ চাকৰি কাল থকা মানুহে কৰা নাই চাকৰি উকলি যোৱাৰ পিছত আকৌ তেওঁক মকৰল কৰি এজন বিষয়াক দিছে তেওঁৰ নেতৃত্বত এইখিনি হৈছে মইতো আজি অফিচিয়েলি কৈ আছোঁ এইবিলাক কি বিচাৰ নহ'ব নেকি যিবিলাক ঘৰ ভাঙিছে আমিতো এতিয়া বিলাচীপাৰাত এতিয়া আপোনাৰ ৰেভিনিউ মাটি তেওঁলোকৰ নিজৰ পাট্টা আছে পাট্টাৰ মাটিও ভাঙিছে সেইটোত আকৌ আপোনাৰ কিহৰ মাটি চৰকাৰৰ বুলি কথা আছে জেনুইন মানুহক বুলডেজাৰ লগাই ভাঙি দিছে এই কথাটো অন্যায় হোৱা নাই নেকি অত্যাচাৰ হোৱা নাই নেকি কেৱল আপোনাৰ এটা পৰিৱেশ সৃষ্টি কৰি তেওঁ মানটো ডাইভাৰ্ট কৰিবৰ কাৰণে এই কথাখিনি কৰা বুলি সকলোৱে কোৱা নাই নেকি গতিকে আপুনি মোক যিটো কথা সুধিছে সেই কথাটো ডাইভাৰ্ট কৰাৰ কাৰণে চেষ্টা কৰিছে বহুতে যিসকল জেনুইন মানুহে ঘৰ ভাঙিছে সেইসকলৰ মাটি আৰু ঘৰ আমি উভতাই দিম